কালি 11 অক্টোবৰত অসমৰ প্ৰথমটো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত চালক প্ৰশিক্ষণ কেন্দ্ৰ আৰু স্বয়ংক্ৰিয় চালক ষ্ট্ৰেইট ট্ৰেকত বাহন চলোৱা প্ৰশিক্ষণ কেন্দ্ৰত ৰাঙলু আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ফিৰদৌছ আহমেদৰ আহ্বানক্ৰমে ৰাঙলুৰ 80জন চালকক প্ৰশিক্ষণৰ লগতে অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰশংসনীয় ভূমিকা গ্ৰহণ কৰে। সহকাৰী পৰিচালক ভাস্কৰ বনিয়া আৰু মুখ্য প্ৰশিক্ষক তুষাৰ দাসে চালকসকলক বুজনি দি প্ৰক্ৰিয়া আৰম্ভ কৰে। আমাৰ লগত ৰাঙলু ডক্টৰ এপিজে আব্দুল কালাম একাডেমীৰ প্ৰধান শিক্ষক গুলজাৰ হুছেইন উপস্থিত আছিল। আমাৰ সৰু সুৰা এইবিলাক লৈ দেখা পাওঁ ৰিক্সা সৰু সুৰা ভুলৰ কাৰণে বহুত ডাঙৰ ডাঙৰ দুৰ্ঘটনা সংঘটিত হয়। লাইচেন্সটো এনেকুৱা এটা বস্তু আমাৰ নিজৰ জীৱনৰ লগতে নিজৰ পৰিয়ালটোৰ এটা ছেফটি হয়। লাইচেন্সটো আপোনালোকে কিবা এটা দুৰ্ঘটনা সংঘটিত কৰিলে আপোনালোকক সেই লাইচেন্সখনে আপোনাক ছেভ কৰিব, বুজি পাইছে? আমাৰ ঘনবন্ত বৰা ডাঙৰীয়ে কৈ গ'লে অলপ আগত এইটো এটা বীমাও হয়। আপুনি চাবচোন গাড়ী যেতিয়া লাইচেন্স কি হয়, ইঞ্চুৰেঞ্চ ক্লেইম কৰিবলৈ আগত কি বিচাৰে, ড্ৰাইভাৰ লাইচেন্স বিচাৰে, তেতিয়াহে ক্লেইম কৰিব পাৰে, বুজি পাইছে? গতিকে আমাৰ লাইচেন্সখন বহুত ইম্পৰ্টেণ্ট, বহুত দৰকাৰ। যোৱা 27 আমি এটা ইউনিয়ন সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। সেই সংক্ৰান্তে মই আমাৰ সুবিধাৰ মৰ্মে আমাৰ ADDCৰ আমাৰ যিজন ইনচাৰ্জ আছিল তেখেতৰ লগত কথা পাতিছিলোঁ আৰু যিজন আমাৰ এডমিন মেনেজাৰ আমাৰ ডাঙৰীয়া তেখেতৰ লগত অলপ আলোচনা কৰি যে আমাৰ অতি দৰিদ্ৰ শ্ৰেণীৰ মানুহখিনি আমাৰ ই ৰিক্সা চালক সাধাৰণতে বহুত দুখীয়া ঘৰৰ মানুহ। সকল তো প্ৰথমতে ক'বলৈ বিচাৰিছোঁ যে মোৰ উপৰোক্ত বক্তাই বহুতখিনি ক'লেই, মোৰ ওচৰত ক'বলৈ দুটা এটা পইণ্ট মই লৈছোঁ। তো এখন লাইচেন্স বনাবলৈ হ'লে প্ৰথমে আমি লাৰ্ণাৰ বনাব লাগিব। আজি যিটো আমি পদক্ষেপ লৈছোঁ, আমাৰ ইয়াত লাৰ্ণাৰ আমি নবনাওঁ। আজি ছাৰে যিটো ইয়াত এখন সভা আয়োজন কৰিছে আপোনালোকৰ সুবিধাৰ অৰ্থে, আমি ইয়াতে বনাই দিম বুলি আমি প্ৰতিশ্ৰুতি লৈছোঁ। আপোনালোকৰ পৰা আমাক লাগিব খালি আধাৰ কাৰ্ড। আধাৰ কাৰ্ডখন হ'লে আমি ইয়াতে প্ৰচেছ কৰাই দিম। ইয়াত আমি যিখিনি আমি প্ৰচেছ কৰাম, ইয়াত কোনো আপোনালোকৰ এক্সট্ৰা পইচা নালাগে। ইয়াত যিটো গভৰ্ণমেণ্ট ফিজ আহিব সেই পইচাটো দিলে আমি কৰাব পাৰিম। লাৰ্ণাৰ কৰাই দিম আৰু আপোনালোকে ফাইনেলৰ প্ৰচিডিঅ'ৰটো আপোনালোকে অনলাইনত কৰিব পাৰে। ইয়াতে কৰিম বুলি নহয়, আপোনালোকে নিজে নিজেও অনলাইন কৰিব পাৰে। অনলাইনত যিটো গভৰ্ণমেণ্ট ফিজ আহিব সেইটো পে'মেণ্ট কৰিলে। নমস্কাৰ, আপোনালোকৰ সকলো চেনেললৈ মোৰ পৰা মই ধন্যবাদ জনাইছোঁ। আজি ৰাঙলু আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ফিৰদৌছ আহমেদৰ নেতৃত্বত আমাৰ ৰাঙলুৰ যিসকল ই ৰিক্সা চালক আছে, আগতে অসংগঠিত হৈ আছিলে, তেখেতে আহি প্ৰথমে সংগঠিত কৰিলে আৰু তেওঁ এটা সংগঠন খুলি দিলে। তাৰ সভাপতি আৰু সম্পাদক আছে আমাৰ মাজত। আৰু তেওঁলোকে লাইচেন্স নোহোৱাকৈ অসুৰক্ষিতভাৱে তেওঁলোকে টমটমসমূহ চলাই আছিলে। আৰু আজি আৰক্ষী বিষয়াজনৰ উদ্যোগত গোটেই ৰিক্সা চালকসকলক এই প্ৰশিক্ষণ কেন্দ্ৰটোলৈ আনি তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। আৰু পৰৱৰ্তী সময়ত কেনেকৈ বজাৰত কেনেকৈ লাইচেন্সখিনি পাব লাগে সেই গোটেইখিনি কথা আমাৰ ইয়াৰ পৰিচালক মহোদয় আছে, এই পৰিচালক মহোদয়ে গোটেইখিনি কথা বুজাই দিছে। আৰু সেয়েহে আজি ইয়াত গোটেই ই ৰিক্সা চালকসকলে আহি পেলাই প্ৰশিক্ষণ দিছোঁ। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত যিসকল আৰু ৰিক্সা চালক আছে তেওঁলোকে ইয়ালৈ আহিব, তেওঁলোকে প্ৰশিক্ষণ ল'ব, লাইচেন্স ল'ব আৰু পৰিয়ালৰ সুৰক্ষা দিয়াৰ লগে লগে নিজেও তেওঁলোকে সুৰক্ষা গ্ৰহণ কৰিব পাৰে।